মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 6ৰ সমাজ বিচিত্ৰাৰ 8 নম্বৰ পাঠ ভাৰতীয় সভ্যতাৰ আৰম্ভণি তাৰে অনুশীলনীখিনি আলোচনা কৰিম। গতিকে দেৰি নকৰাকৈ বলা আমি আৰম্ভ কৰোঁ। এই পাঠটোত আমাক মুঠ 5টা অনুশীলনী দিছে। 65 নম্বৰ পেজত চোৱা প্ৰথম অনুশীলনী। এই প্ৰশ্নবোৰৰ উত্তৰ কি হ'ব বলা আমি চাওঁ। 1 নম্বৰ দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। সভ্যতা বুলিলে কি বুজা? এই প্ৰশ্নৰ উত্তৰটো কি হ'ব বলা আমি চাওঁ। এই প্ৰশ্নৰ উত্তৰটো 63 নম্বৰ পেজত ধুনীয়াকৈ দিয়া আছে। এইটো চোৱা, তোমালোকে ইয়াৰ পৰা ইমানখিনি বেছিকৈ বিকাশ লাভ কৰা ঠাইক কেন্দ্ৰ কৰি মানুহৰ চিন্তা চৰ্চা আৰু জীৱন প্ৰণালীয়ে নতুন গতি লাভ কৰে। এই গতিয়েই তাৰ লগত জড়িত ঠাই আৰু সমাজখনক তুলনামূলকভাৱে উন্নত ৰূপত সজাই তোলে। এনে উন্নত ৰূপকে আমি সেই ঠাইত গঢ় লোৱা সভ্যতা বুলি ক'ব পাৰোঁ। এতিয়া খ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। সভ্যতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে কোনটো পেজত পাবা চোৱা। এই প্ৰশ্নৰ উত্তৰটো পেজ নম্বৰ 63তে দিয়া আছে। এইটো চোৱা, প্ৰাচীন সভ্যতাবোৰৰ বিকাশৰ ক্ষেত্ৰত কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য থকা দেখা যায়। সেই বৈশিষ্ট্যসমূহ হ'ল এইটো। তোমালোকে 1 নম্বৰ দি লিখিবা, শিল, ধাতু, কাঠ আদি কেঁচামাল সুলভ আছিল। ইয়াৰ পৰা ইমানখিনি লিখিবা। তাৰপিছত 64 নম্বৰ পেজৰ একেবাৰে ওপৰ চোৱা। এইটো ইয়াতেও আৰু কেইটামান বৈশিষ্ট্য দিয়া আছে। তাৰপিছত 2 নম্বৰ দি লিখিবা, দাঁতি কাষৰীয়া অঞ্চলবোৰৰ মাজত থকা অৰ্থনৈতিক সম্পৰ্ক আছিল। ইয়াৰ পৰা ইমানখিনি। ইমান ডাঙৰকৈ লিখিব নালাগে, তোমালোকে সৰু সৰুকৈয়ে লিখি ল'বা। তাৰপিছত 3 নম্বৰ দি লিখিবা, সেই সভ্যতাৰ সাক্ষী বহন কৰা নিৰ্ভৰযোগ্য তথ্য এতিয়াও মজুত আছে। 4 নম্বৰ দি লিখিবা, সৃষ্টিশীল কাম কাজ যেনে লিখিত সাহিত্য, ফলক, শিলালিপি আদিৰ দ্বাৰা সেই সময়ৰ জীৱনৰ প্ৰতিফলন দেখা যায়। 5 নম্বৰ দি লিখিবা, উপযুক্ত কৃষি ব্যৱস্থাৰ যোগেদি গাঁৱৰ লগতে নগৰতো খাদ্য আৰু অন্যান্য দ্ৰব্য যোগান ধৰিব পৰাকৈ সমৃদ্ধিশালী গাঁও আছিল। এতিয়া গ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ়ি উঠিছিল? এতিয়া এই প্ৰশ্নৰ উত্তৰটো কি হ'ব চাওঁ। 64 নম্বৰ পেজত চোৱা, নীল নদীৰ পাৰৰ মিছৰীয় সভ্যতা। নীল নদীৰ পাৰত কি সভ্যতা গঢ়ি উঠিছিল? মিছৰীয় সভ্যতা। এইটো এতিয়া ঘ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। যিকোনো দুটা প্ৰাচীন সভ্যতাৰ নাম লিখা। এই প্ৰশ্নৰ উত্তৰটো এইটো চোৱা, ইয়াতে দিয়া আছে। ইয়াতে 4টা সভ্যতাৰ নাম দিয়া আছে। তোমালোকে ইয়াৰ পৰা যিকোনো দুটা লিখি ল'বা। 1 নম্বৰ দিছে মেছ'পটেমিয়া, তাৰপিছত দিছে হৰপ্পা, তাৰপিছত মিছৰীয়, তাৰপিছত দিছে চীনা। যিটো তোমালোকৰ মনত ৰখাত সুবিধা হয় সেই দুটাই তোমালোকে লিখি ল'বা। ইয়াতে চোৱা, মিছৰীয় আৰু চীনাটো অলপ সহজ আছে, তোমালোকে এই দুটাও লিখিব পাৰা। এতিয়া 68 নম্বৰ পেজত চোৱা, আমাক দুটা অনুশীলনী দিছে। অনুশীলনী 3 আৰু এটা দিছে অনুশীলনী 2। আমি 2 নম্বৰ অনুশীলনীটো চাওঁ। 1 নম্বৰ দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো চোৱা, হিন্দু সভ্যতাক আন কি কি নামেৰে জনা যায়? এই প্ৰশ্নৰ উত্তৰটো কি হ'ব বলা আমি চাওঁ। 65 নম্বৰ পেজত চোৱা, হিন্দু সভ্যতাক আৰু কি কি নামেৰে জনা যায় এইটো চোৱা। হৰপ্পা আৰু সিন্ধু সৰস্বতী সভ্যতা। এতিয়া খ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো দুটা স্থানৰ নাম লিখা। এতিয়া আমি এই প্ৰশ্নৰ উত্তৰটো কোনটো পেজত পাম চোৱা। 66 নম্বৰ পেজত চোৱা। এইটো চোৱা, উল্লেখযোগ্য স্থান হ'ল কটডিজি, নৌচাৰু, কালিবাংগান, বানাৱালী, লোথাল, ধুলভিৰা, সুৰকোটাৰা আৰু আলমগীৰপুৰ। ইয়াতে বহুতকেইটা স্থানৰ নাম দিয়া আছে। তোমাৰ মনত ৰখা যাতে সুবিধা হয়
সেইকাৰণে তোমালোকে ইয়াৰ পৰা যিকোনো দুটা সহজ ঠাই লিখি ল'বা। এতিয়া গ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি কেনে আছিল? এতিয়া আমি এই প্ৰশ্নৰ উত্তৰটো চাওঁ। ৬৬ নম্বৰ পেজত চোৱা। এইটো ঘৰ-দুৱাৰ। সেই সময়ৰ নগৰবোৰক গাঁথনিৰ ফালৰ পৰা দুৰ্গ আৰু নামনি চহৰ এই দুই ভাগত ভগাব পাৰি। দুৰ্গ হ'ল চহৰৰ ওখ অংশ, য'ত ৰাজহুৱা গৃহ যেনে শস্যৰ ভঁৰাল, ৰাজহুৱা স্নানাগাৰ, সভাগৃহ আদি আছিল। ইয়াৰ পৰা ইমানখিনিলৈ লিখিবা। এতিয়া ২ নম্বৰ দিছে চমুটোকা লিখা হৰপ্পা সভ্যতাৰ সময়ৰ। ক নম্বৰ দিছে সৰস্বতী নদী, খ নম্বৰ দিছে ঘৰ-দুৱাৰ, গ নম্বৰ দিছে ৰাস্তা ঘাট আৰু ঘ নম্বৰ দিছে জল নিষ্কাশন ব্যৱস্থা। এতিয়া এই চমুটোকাবিলাক তোমালোকে কেনেকৈ লিখিবা চোৱা। ক নম্বৰ চমুটোকাটোলৈ মন দিয়া। সৰস্বতী নদী। ৬৫ নম্বৰ পেজত চোৱা। এইটো সৰস্বতী নদীৰ কাষত অসংখ্য ঠাই আছিল, যিবোৰক এতিয়া ভাৰতত ঘগ্গাৰ আৰু ইয়াৰ পৰা আৰম্ভ কৰি তাৰ পিছত ৬৬ নম্বৰ পেজৰ পৰা ইমানখিনিলৈ লিখিবা। পাকিস্তানত হক্ৰা বুলি অভিহিত কৰা হৈছে। এই নদীখনত বাৰিষাৰ সময়তে পানী থাকে। ঋগ্বেদত সৰস্বতী নদীৰ প্ৰথম উল্লেখ পোৱা যায়। এতিয়া ঘ নম্বৰ চমুটোকাটোলৈ মন দিয়া। ঘৰ-দুৱাৰ। এই চমুটোকাটো তোমালোকে কোনটো পেজত পাবা চোৱা। এইটো তোমালোকে পেজ নম্বৰ ৬৬ চোৱা। এইটো ইয়াৰ পৰা লিখিব নালাগে, ইয়াৰ পৰা লিখিবা। ঘৰবোৰ ঘাইপথৰ দুয়োকাষে সজা হৈছিল। ঘাইপথতকৈ কিছু উচ্চতাত ঘৰবোৰ নিৰ্মাণ কৰা হৈছিল। তাত খটখটিৰ ব্যৱস্থা আছিল। বেছিভাগ ঘৰেই দুমহলীয়া আছিল। প্ৰত্যেক ঘৰৰ লগত শৌচাগাৰ, চোতাল, তাৰপিছত ৰান্ধনীঘৰ আৰু একাধিক শোৱা কোঠালিৰ ব্যৱস্থা আছিল। ঘৰবোৰ ইটেৰে সজা হৈছিল। ইমানখিনিলৈ লিখিলেই হ'ব। এতিয়া গ নম্বৰটো চোৱা। ৰাস্তা ঘাট। এইটো তোমালোকে কোনটো পেজত পাবা চোৱা। পেজ নম্বৰ ৬৭ৰ একেবাৰে ওপৰ চোৱা। এইটো ৰাস্তা ঘাট। হৰপ্পা সভ্যতাৰ অন্তৰ্গত চহৰবোৰৰ ৰাস্তা ঘাটবোৰ আছিল আহল বহল আৰু সাধাৰণতে ইটো সিটোৰ সমান্তৰাল। ইয়াৰ পৰা ইমানখিনিলৈ লিখিলেই হ'ব। এতিয়া ঘ নম্বৰ চমুটোকাটো চোৱা। জল নিষ্কাশন ব্যৱস্থা। এতিয়া আমি এই চমুটোকাটো কোনটো পেজত আছে চাওঁ। এইটো তোমালোকে ৬৭ নম্বৰ পেজতে পাবা। এইটো জল নিষ্কাশন ব্যৱস্থা। হৰপ্পা সভ্যতাৰ চহৰবোৰৰ জল নিষ্কাশন অৰ্থাৎ পানী যোৱাৰ ব্যৱস্থা সুপৰিকল্পিত আছিল। প্ৰত্যেক ঘৰৰে ব্যৱহৃত পানী ওলাই গৈ নলাত পৰাৰ ব্যৱস্থা আছিল। ইয়াৰ পৰা ইমানখিনি লিখিবা। ইমান বেছি ডাঙৰকৈ লিখিবলৈ দৰকাৰ নাই। এতিয়া ৩ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল। ব্যাখ্যা কৰা। এতিয়া এই প্ৰশ্নৰ উত্তৰটো তোমালোকে কোনটো পেজৰ পৰা লিখিবা চোৱা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে ৬৭ নম্বৰ পেজতে পাবা। এইটো চোৱা। হৰপ্পা সভ্যতাৰ চহৰবোৰৰ জল নিষ্কাশন অৰ্থাৎ পানী যোৱাৰ ব্যৱস্থা সুপৰিকল্পিত আছিল। প্ৰত্যেক ঘৰৰে ব্যৱহৃত পানী ওলাই গৈ নলাত পৰাৰ ব্যৱস্থা আছিল। আলিবাটৰ সমান্তৰালকৈ বা কাষে কাষে পানী যোৱা নলা আছিল। এই নলাবোৰ ইটাৰ ঢাকনিৰে ঢাকি থোৱা আছিল। ইয়াৰ পৰাই বুজিব পাৰি যে সেই সময়ৰ হৰপ্পা সভ্যতাৰ বাসিন্দাসকলে চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল। ইয়াৰ পৰা ইমানখিনিলৈ লিখিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। এইটো ভিডিঅ'ত মই দুটা অনুশীলনীহে আলোচনা কৰিছোঁ। পিছলৈ পাৰ্ট 2 বুলি আৰু এটা ভিডিঅ' দিম, য'ত বাকী অনুশীলনীখিনি আলোচনা কৰিম। তোমালোকে মোৰ চেনেলটোত জড়িত হৈ থাকা।
যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু যদি মোৰ চেনেলটোত প্ৰথম তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।